নালাগে ঠিক আছে এইবোৰ সাৱধানতা যদি অৱলম্বন কৰোঁ তেতিয়াহ'লে বানপানীৰ পৰা হ'ব লগা ক্ষতিৰ পৰা আমি নিজকে বহুতখিনি ৰক্ষা কৰিব পাৰিম বুজি পালে লগতে বানপানী হৈ যোৱাৰ পিছতো কিছুমান কৰণীয় থাকে বানপানী হৈ যোৱাৰ পিছত পৰিৱেশ বিনষ্ট হয় নে নাই আমি ভাবিলোঁ যে বানপানীহে সমস্যাহে নহয় তাৰপিছত বিভিন্ন বেমাৰ হ'ব পাৰে তাৰ পৰা যিবিলাক ঠাইত বানপানী হৈছিলে তাতে আমি কি কৰিব পাৰোঁ ব্লিচিং পাউডাৰ বা তেনেকুৱা ধৰণৰ আমি কিছুমান দ্ৰব্য ছটিয়াব পাৰোঁ যিবোৰৰ পৰা আমাৰ পৰিৱেশটো আকৌ ভাল হৈ থাকিব গতিকে বুজিলে নহয় ৰাইজ গতিকে ৰাইজসকল বুজি পালে নহয় ঠিক আছে আৰু আপোনালোকৰ ভালকে চাব যাতে আপোনালোকে আৰু 10জনক ক'ব পাৰে বা এইখিনি দেখাব পাৰে ঠিক আছে ৰাইজ মই বিশ্বাস নকৰোঁ এইমাত্ৰ নহ'লে প্ৰকৃতিৰ যদি খং উঠে তাত কোনেও ৰক্ষা নাপায় প্ৰকৃতিৰ পৰা পৰিত্ৰাণ পাব আমি নোৱাৰোঁ আৰু এইবোৰ আমি কেতিয়াও বিশ্বাস নকৰোঁ মই কেতিয়াও বিশ্বাস নকৰোঁ এইবোৰ তাজা মাল একদম ফ্ৰেছ মাল তাজা মাল আহক তাজা মাল ফ্ৰেছ মাল একদম 1 নম্বৰ মাল 1 নম্বৰ তাজা মাল আচ্ছা বুজি পাইছেনে এইখন বাৰু আপুনি কি লৈ আছে এইবোৰ কি লৈ আছে মানে মই এইবোৰ চৰকাৰে তাৰমানে আমাক কি কৰিছে সজাগতাৰ কাৰণে পাইছেনে বানপানীৰ আগত কি হ'ব পাৰে এই সজাগতাৰ কাৰণে এইবোৰ আমাক দিছিলে আপুনি দেখোন মুখেদি ক'লে আমি বুজিয়ে পালে আৰু বহুত কথা আছে গতিকে মই কৈ থাকিব নোৱাৰিম এইখিনি মই অকণমান আপোনালোকে চাবচোন অলপ দেই অকণমান ঠিক আছে আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম ঠিক আছে একদম লাগতিয়াল নথি পত্ৰ সেইবোৰ এটা টোপোলা কৰি ৰাখিব লাগিব যাতে আমি তাৎক্ষণিকভাৱে তাত এই বস্তুখিনি লৈ যাব পাৰোঁ কাৰণ সেইখিনি পানী কিমান দ আমিতো নাজানো লগতে সেই পানী বৈদ্যুতিক তাৰ যুক্ত বিদ্যুৎ 30 টকাকে দিব লাগিব 30 টকাকে 30 টকাকে হয় ঠিক আছে বস্তুখিনি মই ঘৰত সুধি চাওঁ ৰচোন দামটো ঠিক হয়নে নিব দিয়ে নে ফোন নালাগে আপুনি কৈছোঁ ৰ'ব ফোন ধক মই সুধি লওঁ ফোন ধক বুলি কৈছোঁ ফোন ধক মই ভালে কৈছোঁ কিন্তু নহ'লে কিনো পায় বুলি কৈছোঁ ফোন ধক মানুহে হ'ব দিছোঁ হ'ব দিছোঁ মই এতিয়া কৰিব আহিছে ফোনটো থক বুজা আপুনি কচু কিন্তু বিক্ৰী কৰিব আহিছে মই বোলো ঘৰত ফোনটো কৰি সুধো নালাগে কাজিয়া কৰিব ধৰিছে মই কচু দি মোলৈ পিটি দে বুলি দাদা তেওঁ দোষ দিলা কিয় তেওঁ অলপ আনিলে কম কৰি শুনি তেওঁৰ জীৱনত এটা বহুত দুখ লগা ঘটনা হৈছিল তাৰ বাবে দুখ লগা ঘটনা কেনেকুৱা দুখ লগা ঘটনানো তেওঁ বহুত টকা উপাৰ্জন কৰি পুতেকৰ মোবাইল ফোন কিনিছিল এদিন পুতেক কলেজত যাওঁতে ভাবিলে যে মোবাইলটো থৈ গ'ল ঘৰত থৈ যাওঁতে ভাবিলে পথাৰত কাম কৰিব যাওঁতে এতিয়া মোবাইলটো গান শুনিলে কাম কৰি থাকে গান শুনি কাম কৰি বুলি লৈ যোৱাৰ পাছত বহুত মহাবৰষুণ আহিল দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা আমি এনেকুৱা ধৰণৰ বাতৰণাত আজি প্ৰত্যেক ৰেভিনিউ চাৰ্কুলতে আমি অনুষ্ঠিত কৰিছোঁ আৰু আমিনগাঁও অঞ্চলটো যিহেতু এক জনবহুল অঞ্চল বাণিজ্যিক অঞ্চল আৰু ব্ৰহ্মপুত্ৰ দাঁতি কাষৰীয়া আৰু এই অঞ্চলত আপুনি বানপানী বা এনেকুৱা খহনীয়াৰ প্ৰাদুৰ্ভাৱ থাকে সেইকাৰণে ভাবি আমি আজি এই অঞ্চলটো চিহ্নিত কৰিছিলোঁ আৰু ইয়াতে আহি বাতৰণাতখন আমি অনুষ্ঠিত কৰিছোঁ ইয়াৰ উদ্দেশ্য এটাই যে যিকোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা আমি কেনেকৈ কৰিম দুৰ্যোগ যদি হয় বানপানী আহে খহনীয়া আহে বা ভূমিকম্প আহে এইবিলাকত আমি কি কৰিবলগীয়া থাকে তেনেকুৱা ধৰণৰ কথাখিনি আমি গীত মাতেৰে নাটকৰ দ্বাৰা আমি বুজাব চেষ্টা কৰিছোঁ লগতে কিছু লিফলেট ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে আজিৰ দিনটোত আটাইখিনি ৰেচৰ চক্ৰত বাকীখিনিত আমাৰ চক্ৰ বিষয়াসকলে কৰি আছে আৰু এনেকুৱা ধৰণৰ আমি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আছোঁ যাতে জনসাধাৰণক এই ক্ষেত্ৰত সজাগ কৰিব পাৰোঁ আজি আমাৰ DDMA কামৰূপৰ তৰফৰ পৰা বাতৰ নাটৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগৰ লগত কি ধৰণে
মোকাবিলা কৰিব লাগে, কি ধৰণে তেওঁলোকে মানুহ আমাৰ গোটেই জনসাধাৰণে কি ধৰণে সজাগ হৈ থাকিব লাগে, কি ধৰণে তেওঁলোকে সাৱধানতা ল'ব লাগে, সকলোৰে ওপৰত সংগতি ৰাখি বাতৰনাটখন প্ৰস্তুত কৰি আজি জিলাৰ তৰফৰ পৰা প্ৰথম নৰ্থ কামৰূপ নৰ্থ গুৱাহাটী ৰেভিনিউ চাৰ্কুলৰ অন্তৰ্গত এই বেংগলী LP স্কুলৰ প্ৰাংগণত বজাৰ অঞ্চলত প্ৰথম আমি অনুষ্ঠিত কৰিলোঁ। ইয়াত অলৰেডি DC ছাৰে ফ্লেগ অফ কৰি গৈছে আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ আজি জিলাৰ 6টা ৰাজহ চক্ৰৰ অন্তৰ্গত এনেধৰণেই আমাৰ আজি